Welcome to Educare Northeast. So, today we are going to discuss some important questions or MCQs through map of geography. আমি আজি জিওগ্ৰাফি অৰ্থাৎ ভূগোল সম্পৰ্কে খুব গুৰুত্বপূৰ্ণ MCQ ইয়াত মানচিত্ৰৰ সহায়ত আলোচনা কৰিব গৈ আছো। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে পুংখানুপুংখভাৱে চাব লাগিব, তেতিয়াহে প্ৰপাৰ ছবি এটা ইয়াত পাব। লগতে জনাইছো আপোনালোকে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে এই ভিডিঅ' আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ প্ৰশ্নসমূহ আপোনালোকে এটা এটাকে প্ৰেক্টিছ কৰক so that you can get a good score over the geography questions or have a good knowledge about geography, right? So let us start the questions first. So here the first question is prothom prashnoti dhudise Sundari tree is found in Sundari tree kot poa jay. So we have options: mangrove forest, tropical deciduous forest, Himalayan mountains and tropical rainforest. So before going for the answer, এই ছবিটোলৈ আপোনালোকে লক্ষ্য কৰক। এয়া হৈছে সুন্দৰী ট্ৰী, যিবোৰ ওখ পাখ ধৰণৰ হয় জেনেৰেলি। So this is simple discrimination about this Sundari tree. So you can read out one of the most extensively found mangrove species in the Sundarbans. The Sundarban tree is a large tree with wing-shaped nuts, which is most easily recognized by the silvery scales on the underside of its leaf, scientifically known as Hereditera litoralis. It is commonly called as Sundari tree in both Hindi and Bengali language. So আপোনালোকে গম পায় যে সুন্দৰী ট্ৰীটো হৈছে অপশ্যন এত আছে মেনগ্ৰোভ ফৰেষ্ট, আৰু মেনগ্ৰোভ ফৰেষ্ট ক'ত পোৱা যায়? ভাৰতৰ যিটো ৱেষ্ট বেংগলৰ যিটো সুন্দৰবন ডেল্টা, সেই সুন্দৰবন ডেল্টাত জেনেৰেলি মেনগ্ৰোভ ফৰেষ্ট দেখিবলৈ পোৱা যায়, ৰাইট? চ' ইয়াৰ প্ৰশ্নটোৰ যিটো অসমীয়া ভাঙনি সেয়াও মই ইয়াত দি থৈছোঁ। ইউ কেন চি দিছ এছামিজ ভাৰ্জন অলছ'। একেখিনি কথা অসমীয়াটো এইদৰে উপলব্ধ আছে, আপুনি পঢ়ি ল'ব পাৰে। কুৱেশ্যন নং 2, দ্য মেইন বাউণ্ডেৰী ফল্ট separates option the Karakoram from the Great Himalayas, the Great Himalayas from the Lesser Himalayas, the Lesser Himalayas from the Shivalik, and the Shivalik from the Great Plain of India. এই প্ৰশ্নটি উত্তৰ কৰাৰ আগতে কথাখিনি আমি ভালদৰে বুজি ল'ব লাগিব। সো আমি প্ৰথম জানিম যে ফল্ট মানে কি। সো ফল্ট ইজ এ ফ্ৰেগমেণ্টেশ্যন or zero fracture between two block of rocks, right? এইটো আমি তিনিটা ইয়াত কন্ডিশন দেখিছোঁ। ইট ইজ স্ট্ৰাইক স্লিপ, নৰ্মেল স্লিপ এণ্ড থ্ৰাষ্ট, ৰাইট? চ' ইয়াত কি পজিশ্যনত এই ফৰ্মবোৰ গঠন হয় ইয়াত দেখিবলৈ পাইছে। কাম টু দিছ, তো ইণ্ডিয়ান প্লেট হেজ প্ৰডিউচ 3 নৰ্থ ড্ৰিপ ফল্ট ছিষ্টেম। তো তিনিটা মেজৰ ড্ৰিপ ছিষ্টেম হয়। তাৰে প্ৰথমটো হৈছে মেইন বাউণ্ডাৰী থ্ৰাষ্ট, যাক শ্বৰ্ট ফৰ্মত BMT বুলি কোৱা হয়, মেইন চেণ্ট্ৰেল থ্ৰাষ্ট, যাক MCT বুলি কোৱা হয়, এণ্ড দ্য হিমালয়ান ফ্ৰণ্টেল থ্ৰাষ্ট HFT বুলি যাক কোৱা হয়। কাম টু দিছ, এই ছবিটোলৈ লক্ষ্য কৰক। ইয়াত দেখিব যে হিমালয়ান যিখিনি ৰেঞ্জ, এই ৰেঞ্জখিনি ইয়াত দিয়া আছে, আৰু মেইন যিটো ফল্ট, এই তিনিটা ফল্ট ইয়াত আছে। ফাৰ্ষ্ট ওপৰৰ এইখিনি ৰেঞ্জটো দেখিছে, যিটো কেৰাকোৰাম বা কাৰাকোৰাম ফল্ট বুলি কোৱা হৈছে, ৰাইট? এই ওপৰৰ পৰ্চনটোৰ পৰা যিখিনি আমি য়েলো কালাৰত দেখি আছোঁ, এইটো ট্ৰান্স হিমালয় বাউণ্ডেৰী বুলি কোৱা হয়। একেবাৰে ওপৰ অংশ, দ্য নৰ্দাৰ্ণ পাৰ্ট অফ দ্য হিমালয়া। এণ্ড এইখিনি যিটো ব্লেক পৰ্চন দেখি আছে, এই ব্লেক পৰ্চনটো হৈছে ইণ্ডাছ চাংপো জ'ন, ৰাইট? চ' ইয়াৰ যিটো বাউণ্ডাৰী, মানে এই দুটা পৃথক কৰাৰ যিটো বাউণ্ডাৰী, দ্য লাইন বিটুইন ব্লেক এণ্ড য়েলো, ইয়াক কোৱা হয় হিমালয়ান ফ্ৰণ্টেল থ্ৰাষ্ট। এই প্ৰথম শাৰীটো যিটো থ্ৰাষ্টে
ট্ৰান্স হিমালয়ান ইণ্ডাছ চাংপো জোনক ছেপাৰেট কৰে সেইটোক হিমালয়ান ফ্ৰণ্টেল ট্ৰাষ্ট বুলি কোৱা হয় একেদৰে এইটো আমি ব্লু দেখিছোঁ STD বুলি লিখা এইখিনি পাৰ্ট এণ্ড লোৱাৰ পাৰ্ট এই পাৰ্টখিনি ছেপাৰেট কৰা যিটো ট্ৰাষ্ট তাক কোৱা হয় মেইন বাউণ্ডাৰী ট্ৰাষ্ট ৰাইট চ' মেইন বাউণ্ডাৰী ট্ৰাষ্টে কাক ডিভাইড কৰে টিবেটান তেথিছ জোন মানে এইখিনি এৰিয়া এণ্ড হায়াৰ হিমালয়ান ক্ৰাইষ্টেলাইন ৰাইট এইখিনি কথা কোৱা হৈছে একেদৰে দ্য মেইন চেণ্ট্ৰেল ট্ৰাষ্ট যিটো সৰি ইয়াত অকণমান কনফিউজ আপুনি নহ'ব এইটো চেণ্ট্ৰেল হয় যিহেতু মাজ অংশ এইটো তাৰ মানে এইটো যিটো দেখিছে টিবেটান তেথিছ জোন বুলি লিখা আছে আৰু এইটো হায়াৰ এই কালাৰটোত আছে হায়াৰ হিমালয়ান ক্ৰিষ্টেলাইন ৰাইট চ' দিছ টু পৰ্চন ইজ ডিভাইডেড বাই দ্য মেইন চেণ্ট্ৰেল ট্ৰাষ্ট যাক শ্বৰ্ট ফৰ্মত MCT বুলি জনা যায় একেদৰে তলৰ অংশটো মানে গ্ৰীণ কালাৰত লেজাৰ হিমালয় এণ্ড ৰেড কালাৰত সাব হিমালয়ান বা যাক শিৱালিক বুলি কোৱা হৈছে এই দুটা ৰেঞ্জক এই দুটা কি বুলি ক'ব আপোনাক জোনক পৃথক কৰিছে মেইন বাউণ্ডাৰী ট্ৰাষ্টে যাক শ্বৰ্ট ফৰ্মত MBT বুলি কোৱা হয় চ' উই হেভ গট 3 মেজৰ ট্ৰাষ্ট নাম্বাৰ 1 হিমালয়ান ফ্ৰণ্টেল ট্ৰাষ্ট যিটো একেবাৰে ওপৰ অংশত আছে মেইন চেণ্ট্ৰেল ট্ৰাষ্ট মাজ অংশত আছে এণ্ড মেইন বাউণ্ডাৰী ট্ৰাষ্ট লোৱাৰ বা লেজাৰ পৰ্চনত আছে ৰাইট চ' ইউ কেন গেট এ ক্লিয়াৰ কাট পিকচাৰ ফ্ৰম দিছ ইমেজেছ ৰাইট কাম টু দ্য নেক্সট কুৱেশ্যন চ' হিয়াৰ ইউ কেন চি কুৱেশ্যন নং 3 দ্য এছিয়াছ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক উলাৰ লেকটো ক'ত আছে চ' উলাৰ লেক আছে জম্মু আৰু কাশ্মীৰ ৰিজনত ৰাইট চ' উলাৰ লেক সম্পৰ্কে অকণমান বেছিক কথা ইয়াত আমি জানি ল'ব পাৰিম যে উলাৰ লেক ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন এছিয়া situated on the foothill of Haramukh mountain. It is spread in a total area of 200 square kilometer covering almost 24 kilometer in length while its breadth is 10 kilometer. The lake lies between the towns of Sopur and Bondipur in Sangram near Baramulla Road, right? So এই ৱৰ্ডবিলাক ক'ৰবাত ইফাল হ'ব পাৰে আপোনালোকে সেইবিলাক ইমান মাইণ্ড কৰিব নালাগে মেইন কথাখিনি জানি লওক ইয়াত গ্ৰীণ কৰি থোৱা আছে গ্ৰীণ যিখিনি কৰি ৰাখিছোঁ এইখিনি কথা অকণমান লক্ষ্য কৰিব মেইন চ'ৰ্চ অফ ৱাটাৰ ফৰ উলাৰ লেক ইজ ৰিভাৰ জেলম এইটো কুৱেশ্যন হ'ব পাৰে যিটো কাৰণে কি কৰা হৈছে এইটো গ্ৰীণ কৰি ৰাখিছোঁ চ' দিছ লেক অলছ' হেজ এ স্মল আইলেণ্ড ইন ইটছ চেণ্টাৰ কল্ড জেইনা লেক ৰাইট চ' এইকেইটা ৱৰ্ড অকণমান লক্ষ্য কৰিব একেখিনি কথা অসমীয়াত লিখি থোৱা আছে আপোনালোকে এই অসমীয়াটো কথাখিনি জানি ল'ব পাৰিব ৰাইট কাম টু নেক্সট কুৱেশ্যন নং 4 ডেছ ইজ দ্য অৰিজিন অফ ৰিভাৰ নৰ্মদা চ' ৰিভাৰ নৰ্মদাৰ অৰিজিনটো ক'ৰ পৰা হয় বুলি কৈছে আমি জানো সেয়া হৈছে অমৰকণ্টক গতিকে সতপুৰা ব্ৰহ্মগিৰি অমৰকণ্টক পশ্চিম ঘাট ঢল চ' এই তিনিটা আপোনালোকে চাৰিটা অপশ্যন ক'ত আছে মেপত চাই ল'ব ইয়াত আমি দেখিবলৈ পাম অমৰকণ্টকৰ বিষয়ে চ' ন' এবাউট অমৰকণ্টক ইজ এ পিলগ্ৰিমছ টাউন তো অমৰকণ্টকটো কি হয় ভাৰতৰ মধ্য প্ৰদেশৰ অনুপপুৰৰ এখন তীৰ্থযাত্ৰী চহৰ আৰু নগৰ পঞ্চায়ত ৰাইট চ' অসমীয়াত এইখিনি কথা জানি ল'ব খুব গুৰুত্বপূৰ্ণ কথা জানিব লগা কথা যিটো অমৰকণ্টক হয় এইটো নৰ্মদা নদীৰ এইখন ছবিত দেখিছে নৰ্মদা নদীৰ তো নৰ্মদা নদীৰ এই অমৰকণ্টক এইখিনি এৰিয়াৰ পৰা অৰিজিনেট কৰে ৰাইট চ' এইটো এটা পিলগ্ৰিমছ এৰিয়া হয় হিন্দু ধৰ্মাৱলম্বী মানুহৰ কাৰণে এইখিনি কথা খুব গুৰুত্বপূৰ্ণ অমৰকণ্টক সম্পৰ্কে এইখিনি কথা আপোনালোকে জানি ল'ব চ' most importantly this is where the Narmada river the Son and Zohila river originate চ' এইখিনি গুৰুত্বপূৰ্ণ কথা ইয়াত লিখি থোৱা আছে আপোনালোকে এইখিনি এবাৰ ভালদৰে কপি কৰি ল'ব বা স্ক্ৰীনশ্বট লৈ ল'ব কাম টু নেক্সট ন' এবাউট নৰ্মদা নদীৰ বিষয়ে অকণমান কথা আমি জানি ল'ব লাগিব
যেহেতু ৰেফাৰেন্সৰ কুৱেশ্যনবোৰো ইয়াত ইম্পৰ্টেণ্ট হ'ব পাৰে so we have to know all this Narmada river previously known as Norbada or anglicized as Nerbudda is the fifth longest river in India and overall the longest west flowing river in the country. It is also the largest flowing river in the state of Madhya Pradesh. The river flows through the states of Madhya Pradesh and Gujarat in India. It is also known as lifeline of Madhya Pradesh. Most important, what is lifeline of Madhya Pradesh and Gujarat? It a question hobo pare. Right? So এনেকুৱা কথাবিলাক আপোনালোকে লক্ষ্য ৰাখিব Due to its high contribution to the two states in many ways, the Narmada River rises from the Amarkantak Plateau in Annupur district in Madhya Pradesh. It forms the traditional boundary between North and South India and flows westward for 1,312 km before draining through the Gulf of Khambat. তো গালফ অফ খাম্বাতটো ক'ত আছে এইটো এৰবিয়ান চিৰ ফালে আছে ৰাইট ইন দা সাউথ এৰবিয়ান সি 30 কিলোমিটাৰ ওয়েস্ট অফ বাৰুচ সিটি অফ গুজৰাট ৰাইট একেখিনি কথা অসমীয়া ট্ৰান্সলেট কৰি থৈছো ইয়াৰ পৰা আপোনালোকে পঢ়ি ল'ব যিসকলে ইংৰাজী অকণমান উইক পাব অসমীয়াত এখিনি কথা পঢ়ি ল'লে হ'ল কাম টু দা নেক্সট question number 5 which among the following lake is a salt water lake so salt water lake hoise Sambhar lake right so Sambhar lake hoise salt water lake ইয়াৰ অপচন কেইটাৰ ভিতৰত so আমি জানিম যে Sambhar lake সম্পৰ্কে ইয়াত কিছু কথা আমি ইয়াত অপচনত থকা Sambhar Dal Hular and Silka এই গুটেই কিটা লেক সম্পৰ্কে কিছু পইণ্ট জানি থম কাৰণ পৰীক্ষাত একে ধৰণৰ প্ৰশ্ন ৰেফাৰেন্স প্ৰশ্ন আহিব পাৰে Sambhar lake কি হৈছে it is 230 square kilometer area. It is located to the west of Jaipur. Due to the presence of waterfall and pink flamingo bird, Sambhar lake is designated as Ramsar site. To Ramsar site hoy ekhini kotha ebilak janibo loga kotha. Ekedore Ular lake to ami saum. It is the second largest freshwater lake in India. Right? Located in Union Territory of Jammu and Kashmir. Right size 2 jani lobo again Dal lake located in Srinagar Jammu Kashmir right Dal lake is known as Srinagar's jewel most important to enika kotha bilak point out kori lobo lage again we have Pushkar lake is a very sacred lake for all follower of Hinduism খুব পবিত্ৰ লেক বুলি কোৱা যায় Pushkar lake It is located in Pushkar, Ajmer district of Rajasthan, right? So we have again some salt lakes in India. These are Pangso Lake, Silica Lake, Puliket Lake, Lunar Lake, and Paspadra Lake. So here details khiniu yat ase. Apnaloke screenshot lobo pare ba video pause kori pelai. Ekhini kotha ebar porhi lobo pare. Right? Come to the next question number 6 which one of the following is India's longest peninsular river to peninsular portion kunkhini dokhin bharator ongkhokhinik ami peninsular India boli kom right peninsular mane ki ei সম্পর্কত আমি অন্য এটা ভিডিওত জনাম বহুতে হয়তো না জানে পেনিনসুলা এটা আইডিয়া কৈ দিছো যে আমাৰ যেতিয়া এটা ল্যান্ড মাছ তিনি সাইডৰ পৰা পানী আগুৰি থাকে সেই ল্যান্ড মাছক পেনিনসুলাৰ বুলি কোৱা হয় So আমাৰ দক্ষিণ ভাৰতৰ অংশখিনি তিনি সাইডৰ পৰা পানীৰে আগুৰি আছে কাৰণে আমাৰ দক্ষিণ সাইডৰ এটো দেখিবলৈ পাইছে এফালে এৰাবিয়ান সি তলফালে ইণ্ডিয়ান ওশেন আৰু ইষ্টাৰ্ণ ফালে বে অফ বেংগল আছে গতিকে তিনিওফালে পানীৰে আগুৰি থকা কাৰণে ভাৰতবৰ্ষৰ দক্ষিণ অংশখিনিক পেনিনসুলাৰ ইণ্ডিয়া বুলি কোৱা হয় তো কোৱেশ্যনত আছিল যে লংগেষ্ট পেনিনসুলাৰ ৰিভাৰ কোনটো হয় আমি জানো যে দক্ষিণ ভাৰতত কেইবাখনো গুৰুত্বপূৰ্ণ নদী আছে তাৰে ভিতৰত নৰ্মদা কৃষ্ণা গোদাবৰী আৰু মহানদী এইকেইটা মুখ্য তো ইয়াৰ আটাইতকৈ ডাঙৰ নদীটো আমি ছবিত এবাৰ চাই লৈছো এটো দেখিছে গোদাবৰী
সবতকৈ ডাঙৰ প্ৰায় উত্তৰ ভাৰত দক্ষিণ ভাৰত এনেকৈ এটা দুভাগ কৰি পেলাইছে ৰাইট তাৰপিছতে আছে কৃষ্ণা কাবেৰী ৰাইট মহানদী গোদাবৰী কৃষ্ণা কাবেৰী এইকেইটা দক্ষিণ ভাৰতৰ মুখ্য নদী চ' আমি দেখিবলৈ পাইছোঁ মেপৰ সহায়ত আমি অপশ্যনত আহিছোঁ চ' ইয়াত অপশ্যন চিত আছে গোদাবৰী চ' গোদাবৰী উইল বি দ্য কৰেক্ট এনচাৰ ৰাইট এগেইন মুচি এণ্ড ভীমা আৰ ট্ৰিবিউটাৰিজ অফ দেজ ৰিভাৰ মুচি এণ্ড ভীমা কাৰ ট্ৰিবিউটাৰি হয় লেট আছ চি দিছ এইটো কৃষ্ণা ৰিভাৰৰ এটা মেপ হয় ইয়াত দেখিব যে কৃষ্ণাৰ এইটো ভীমা এই ভীমাটো এটা ট্ৰিবিউটাৰি কৃষ্ণাৰ এণ্ড মুচি ইজ অলছ' এ ট্ৰিবিউটাৰি অফ ৰাইট হেণ্ড ট্ৰিবিউটাৰি অফ কৃষ্ণা এইখন মেপত আৰু অধিক স্পষ্ট আছে এইটো ভীমা নদী এইটো মুচা নদী এই যি দুটা নদী ট্ৰিবিউটাৰি হয় কাৰ কৃষ্ণা নদীৰ ৰাইট কৃষ্ণা নদীও কি কৰে ড্ৰেইন কৰে বে অফ বেংগলত চ' মুচি আৰু ভীমা নদীৰ সম্পৰ্কে এইখিনি কথা আপোনালোকে নোট কৰি ল'ব এইখিনি কথা পঢ়ি ল'ব ইয়াতে উল্লেখ কৰিব খুজিছোঁ যে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে চিলেবাছৰ লগতে আমাৰ যিখিনি ষ্টেণ্ডাৰ্ড মেটেৰিয়েল ষ্টাডি মেটেৰিয়েল সেইখিনি যদি আপোনাৰ হাতত নাথাকে তেতিয়াহ'লে ছাকচেছ হ'বলৈ কঠিন বা প্ৰপাৰ নলেজ আপোনাৰ পাবলৈ অকণমান দিগদাৰী হয় গতিকে যিবিলাক ষ্টেণ্ডাৰ্ড বুকছ হয় ইয়াত ৰিকমেণ্ড কৰা আছে ডেছক্ৰিপশ্যন বক্সত যাব তাত ডেছক্ৰিপশ্যন বক্সত লিংকসমূহ আছে কিছুমান লিংকছ দিয়া আছে কিতাপত তাত গৈ আপোনালোকে চাব পাৰে যিটো কিতাপ আপুনি নিজৰ পচন্দ অনুসৰি বা নিজৰ প্ৰয়োজন অনুসৰি আপুনি কিতাপসমূহ তাৰ পৰা লিংকত গৈ পেলাই ল'ব পাৰে কাম টু দ্য নেক্সট কুৱেশ্যন বাগলিহাৰ ডাম ইজ কনষ্ট্ৰাক্টেড অন হুইচ ৰিভাৰ অপশ্যনছ আৰ ইণ্ডাছ চেনাব সুতলজ এণ্ড ৰাবি চ' চেনাব সুতলজ ৰাবি এই তিনিটা ইণ্ডাজৰ ট্ৰিবিউটাৰি হয় চ' কাম টু দিছ গ্ৰাফ ইণ্ডো-পাক ডিছপিউট বাগলিহাৰ চ' বাগলিহাৰ যিটো হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট হয় এইটো জেনেৰেলি আমাৰ ইণ্ডাজৰ যিখিনি ট্ৰিবিউটাৰি আছে এই ট্ৰিবিউটাৰি কেইটাৰ তিনিটা ইণ্ডিয়াৰ কণ্ট্ৰলত আছে আৰু তিনিটা আছে পাকিস্তানৰ কণ্ট্ৰলত যিটো এটা ট্ৰিটিৰ আণ্ডাৰত আছিল আৰু এইটোও এটা ডিছপিউটেড এৰিয়া হয় ভাৰত আৰু পাকিস্তানৰ মাজত চ' এই যিটো বাগলিহাৰ ডাম এইটো চেনাব নদীৰ ওপৰত বনোৱা হৈছে আৰু চেনাবটো আপোনালোকে জানে যে চেনাব নদীটো কি হয় পাকিস্তানৰ অধীনত আছে পাকিস্তানে কণ্ট্ৰল কৰিব পাৰে ভাৰতে মাত্ৰ ইয়াৰ 22%হে ইউটিলাইজ কৰিব পাৰে লিমিটেড ইউজ চ' ইউ কেন ৰিড হিয়াৰ পাকিস্তানছ contention is that Baglihar hydroelectric project allows India far more water storage than agreed. India says that the project meets the criteria laid out in 1960 Indus Water Treaty আণ্ডাৰতে এইখিনি হৈছিলে ৰাইট এইখিনি পঢ়ি ল'লে হ'ল আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ কুৱেশ্যন নং 9 which set of the following biosphere reserve is included in the world network of biosphere reserve চ' ইয়াত কেইটামান অপশ্যন দিয়া আছে গাল্ফ অফ মান্নাৰ নীলগিৰি গাল্ফ অফ মান্নাৰ কোৰেক এইটো পান্না এইকেইটা অপশ্যনৰ ভিতৰত প্ৰপাৰ অপশ্যনটো ওলাব গ'লে এই মানচিত্ৰখনলৈ এবাৰ লক্ষ্য কৰিব লাগিব ইয়াত ক্লিয়াৰ দেখিবলৈ পোৱা নাই যদি আপোনালোকে এইখন অপশ্যনত আহিব ইয়াত এখন টেবুল দি থোৱা আছে যিখিনি 12 মানে 12টা ইয়াত আছে 18টা নটিফাইড আৰু UGCয়ে ৰিকগনাইজ কৰা 12টা ইয়াৰ ভিতৰত নীলগিৰি বায়োস্ফিয়াৰ ৰিজাৰ্ভ ৰাইট নন্দা দেৱী বায়োস্ফিয়াৰ ৰিজাৰ্ভ কোকৰেক বায়োস্ফিয়াৰ গাল্ফ অফ মান্নাৰ বায়োস্ফিয়াৰ ৰাইট মানাস বায়োস্ফিয়াৰ ৰিজাৰ্ভ সুন্দৰবন বায়োস্ফিয়াৰ ৰিজাৰ্ভ তো মানাস বায়োস্ফিয়াৰ মানে কি মানাসত কি হয় ৰাষ্ট্ৰীয় উদ্যানো হয় ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয় মানাসটো এণ্ড ইট ইজ লোকেটেড ইন আছাম অসমৰ মানে সেইটো জানেই এগেইন আমাৰ অপশ্যনত আছে কি কাঞ্চনজংঘা আমি ইয়াত নাই পোৱা আপোনালোকে লিষ্টটো এবাৰ প্ৰপাৰলি চাই ল'ব ডিব্ৰু চৈখোৱা দিহাং বায়োস্ফিয়াৰ ৰিজাৰ্ভ পাঁচমাৰহী
বায়োস্ফিয়াৰ ৰিজাৰ্ভ, কাঞ্চনজঙ্ঘা বায়োস্ফিয়াৰ ৰিজাৰ্ভ ছিকিম, আগস্থামালাই বায়োস্ফিয়াৰ ৰিজাৰ্ভ, আসানাকামাৰ এই অপশ্যনবিলাক চাই ল'ব। মধ্যপ্ৰদেশৰ ছত্তীশগড়ত আছে। গ্ৰেট ৰাণ অফ কাটছ, কোল্ড ডিজাৰ্ট বায়োস্ফিয়াৰ, এইকেইটা চাই ল'লে হ'ল। ইয়াত প্ৰশ্নটো অকণমান ভালদৰে লক্ষ্য কৰিব। ৱৰ্ল্ড নেটৱৰ্ক অফ বায়োস্ফিয়াৰ ৰিজাৰ্ভ, এই যিটো নেটৱৰ্ক অফ বায়োস্ফিয়াৰ ৰিজাৰ্ভ এইটো আছে গাল্ফ অফ মান্নাৰৰ যিটো নকৰেক, পঞ্চমাহি এণ্ড চিমলিপাল, ইয়াৰ পৰাই নেটৱৰ্ক এটা ক্ৰিয়েট হয় গাল্ফ অফ মান্নাৰ। এইটো গাল্ফ অফ মান্নাৰটো এইখিনিত আপোনালোকে হেৰিত পাব, গুজৰাটৰ এইখিনি এৰিয়াত পাব। চ' তাৰ পৰাই জেনেৰেলি এই যিটো বায়োস্ফিয়াৰ ৰিজাৰ্ভ সেইখিনি এটা নেটৱৰ্ক হিচাপে কাম কৰে। ৰাইট, কাম টু দ্য নেক্সট কুৱেশ্যন নং 10. Here, Majuli, the largest river island in the world, is located in. So, অসমৰ মানুহে জানে এইটো অসমত আছে মাজুলী, বিশ্বৰ আটাইতকৈ ডাঙৰ riverine island, right? So, you can see this in the map. This is the Majuli area, right? This is the main Brahmaputra river. So these both river make this world largest river and island, right? And more clear picture you can see here, right? So এইখিনিতে আমি 10টা প্ৰশ্ন আমি ইয়াত শেষ কৰিছোঁ। পৰৱৰ্তী পাৰ্টত আমি পৰৱৰ্তী আৰু 10টা প্ৰশ্ন লৈ আহিম। আপোনালোকে নেক্সট যিটো ভিডিঅ' সেই ভিডিঅ'টো সুইচিং কৰি পেলাই সেই ভিডিঅ'টো চাই ল'ব। পৰ্যায়ক্ৰমে এটা ছিৰিজত আগবাঢ়ি যাম। মোষ্ট ইম্পৰ্টেণ্ট 100টা কুৱেশ্যন আমি ইয়াত আলোচনা কৰিম।